নমস্কাৰ, এটা বিশেষ কথা ক'বৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। আমাৰ সমাজত এটা ধাৰণা আছে যে হাইঠা চৰাই যদি কেনেবাকৈ মাটিত পৰে তেতিয়া সি আকৌ পুনৰ উৰিব নোৱাৰে। আৰু আমাৰ ইয়াত এটা প্ৰবচনো আছে, আমাৰ সমাজত প্ৰচলিত এটা প্ৰবচন আছে যে আজি দেখোন হাইঠা মাটিত পৰিল, তেনেকৈ কোনোবাই কয়। অৰ্থাৎ কেতিয়াবা যদি কেতিয়াও নঘটা এটা ঘটনা যদি ঘটে তেতিয়া এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়। কিন্তু এই কথাটো এতিয়া কিমান দূৰ সঁচা? হাইঠা চৰাই সঁচাকৈ মাটিত পৰিলে উৰিব নোৱাৰে নেকি? এই বিষয়ে অকণমান এই ভিডিঅ'টোত ক'বলৈ লৈছোঁ। চাওক, হাইঠা মাটিত পৰিলে উৰিব নোৱাৰে বুলি এই কথাটো ময়ো বহুত দিন আগলৈকে বিশ্বাস কৰি আছিলোঁ। কিন্তু এতিয়া মোৰ ধাৰণাটো সলনি হ'ল। কাৰণ অলপতে মই এখন আলোচনীত, অসমৰ এখন জনপ্ৰিয় আলোচনীত, প্ৰান্তিক আলোচনীত দুটা লেখা পঢ়িলোঁ। দুজন ভিন্ন ব্যক্তিয়ে তেওঁলোকৰ প্ৰত্যক্ষ প্ৰমাণৰ ভিত্তিত এই কথাটো লিখিছে যে হাইঠা চৰাই মাটিত পৰিলে উৰিব নোৱাৰা কথাটো মিছা। তেওঁলোকে নিজেই প্ৰমাণ পাইছে। এটা লেখা লিখিছিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে, আৰু এটা আন কোনোবাই লিখিছিলে। গতিকে দুয়োটা লেখা পঢ়াৰ পিছত মই এই কথা মানি ল'লোঁ যে হাইঠা চৰাই মাটিত পৰিলে উৰিব নোৱাৰে বুলি যিটো বিশ্বাস আছে সেইটো আমাৰ সমাজৰ এটা অন্ধবিশ্বাস, যিটোৰ কোনো সত্যতা নাই। অৰ্থাৎ হাইঠা চৰাই মাটিত পৰিলে পুনৰ উৰি যাব পাৰে সি। যদি কেনেবাকৈ হাইঠাটো মাটিত পৰি দুখ পায় বা তাৰ কিবা অসুখ হৈ থাকে তেতিয়া সি উৰিব নোৱাৰাটো স্বাভাৱিক, তেতিয়া সি উৰিব নোৱাৰিব। কিন্তু এনেই সাধাৰণতে হাইঠা চৰাই মাটিত পৰিলে উৰিব পাৰে। গতিকে আলোচনীখন পঢ়ি এই কথাটো মই গম পোৱাৰ কাৰণে আপোনালোকক জনাই দিলোঁ। ধন্যবাদ।